নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ হাঁহ পালনৰ সঠিক পদ্ধতিৰ ওপৰত। এজন ফাৰ্মাৰে হাঁহ পোৱালি আনি কেনেদৰে পালন কৰিব লাগে সেই বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো সেইসকলৰ বাবে স্পেচিয়েল হ'বলৈ গৈ আছে যিসকলে হাঁহ পুহিম বুলি ভাবি আছে অথবা হাঁহ পালন কৰি আছে। তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। যদি ভালদৰে চায় তেতিয়াহ'লে বহুতো নজনা কথা আপোনালোকে জানিব পাৰিব। আৰু যদি কোনোবা এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে হাঁহ আৰু কুকুৰাৰ বিষয়ে ভিডিঅ' দিলে আপোনালোকে সহজতে লাভ কৰিব পাৰে অথবা সহজতে ভিডিঅ'টো চাব পাৰে। তাৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আচলতে এজন ফাৰ্মাৰে হাঁহ বা কুকুৰা পালন কৰিলেই নহ'ব। হাঁহ বা কুকুৰা পালন কৰি তাহাঁতক বজাৰত বিক্ৰীৰ বাবে এখন ভাল বজাৰ তেওঁলোকে প্ৰস্তুত কৰিব লাগিব। কাৰণ হাঁহ বা কুকুৰা পালন কৰি থাকিলে আপুনি যদি বেচিবৰ বাবে এখন সঠিক বজাৰ নাপায় তেতিয়াহ'লে আপোনালোকৰ বহুতো লোকচান হ'ব। গতিকে এটা মই লং ভিডিঅ' প্ৰস্তুত কৰিম, তাত উল্লেখ কৰিম যে এজন ফাৰ্মাৰে কেনেদৰে এখন নিজৰ বাবে হাঁহ কুকুৰাৰ বাবে এখন বজাৰ প্ৰস্তুত কৰিব, তাৰ বিষয়ে একদম তথ্য সহকাৰে ভালদৰে এটা ভিডিঅ' প্ৰস্তুত কৰিম। যদি আপোনালোকে ইচ্ছুক তেনেহ'লে সেই ভিডিঅ'টো ভালদৰে চাব, তেতিয়া আপোনালোকে গম পাব আপোনালোকে হাঁহ বা কুকুৰাৰ বাবে এখন বজাৰ আপোনালোকে প্ৰস্তুত কেনেদৰে কৰিব আপোনালোকে ভালদৰে গম পাব। গতিকে সেই ভিডিঅ'টো চাবলৈ হ'লে নতুনকৈ কোনোবা যদি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে সেই ভিডিঅ'টো আপোনালোকে সহজতে চাবলৈ সক্ষম হয়। ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি থৈ যাব।